এইখিনিতে আপোনালোকক এটা কথা কওঁ, কাকুৰ দেউতাকে মোক এনেকুৱা এটা ছাৰপ্ৰাইজ দিলে, মোৰ একদম বহুত ভাল লাগি গৈছে মনটো। গতিকে কিনো ছাৰপ্ৰাইজ দিলে, ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি গম পাব। গতিকে মিছ নকৰিব, শেষলৈকে চাব ভিডিঅ'টো দেই। মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি খজুৱাইছে ৰ'বা, আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ, ক'বা চাওক, কাপোৰ ধুই আছোঁ। আজি এইটোকো বেলেগ জেগাৰ পৰা আৰু আজি মানে পাৰপুছৰ পৰা আদি কৰি বিচনা চাদৰ গোটেইখিনি ধুইছোঁ। আৰু এইখিনি ধোৱাৰ পিছত মাইনা ৰুমৰ খালি বিচনা চাদৰ এখনহে ধুইছোঁ। ভাবিছোঁ কাইলৈ তাই ৰুমৰ বস্তুখিনি গোটেইখিনি মানে ৰ'দত চদত দিম, তুলিছোঁ টুচক চুচক, আৰু আজি তলৰখিনি কৰি লৈছোঁ। গতিকে আপোনালোকে কাপোৰ কানি ধুইছেনে নাই জনাব কমেণ্টত। মই আজি মানে চব সামৰিম আৰু আজি কাপোৰবিলাক চব একদম ৰ'দত দি এতিয়া ধুনীয়াকৈ একদম সোনকালে উঠি একদম ইয়াত লাষ্ট আৰু দুখন পাৰপোচ আছে ধুবলৈ। এই দুখন ধুই একদম ওপৰত মেলি পেলাই গোটেই ঘৰ চৰ একদম ধুনীয়াকৈ মুচিম। চাই থাকিব। আৰু ভাবিছোঁ আজি মোৰ চাদৰ মেখেলা কেইযোৰমান মানে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। চাদৰ মেখেলাৰ কালেকশ্যন তেনেকৈ বুলিবলৈ নায়ে, মানে যি আছে পিন্ধি দেখাই আছোঁ আপোনালোকক। তথাপিতো কেইযোৰমান মই দেখাম বুলি ভাবিছোঁ। চাবচোন কেনেকুৱা লাগে কমেণ্ট কৰিব। বেছি নাই, যি কেইযোৰ আছে তাকে দেখাম বুলি ভাবিছোঁ। গতিকে চাই থাকিব। এতিয়া চাওক, ধুনীয়াকৈ কাপোৰ কানি ধুই একদম সামৰিও হ'ল। সামৰি কৰি এতিয়া আমাৰ বৌহঁত আহিছে। এয়া আমাক গোসানীক দেখাওঁ প্ৰথমতে। এয়া গোসানী দেখিছিলি যে, ৰাস নচা, তাৰপিছতে আকৌ কিতাপ বিলোৱা, চকলেট বিলোৱাত আছিলে ন। আৰু এয়া হ'ল গোসানী মাহীয়েক, এয়া হ'ল আমাৰ ভন, এয়া হ'ল গোসানী মাহীয়েকৰ ল'ৰা, আৰু এয়া হ'ল আমাৰ বৌ চম্পা বৌ। এয়া চাহ খাই আছে। এতিয়া ধুনীয়াকৈ চাহ তাহ খাই লওঁ। গতিকে চাই থাকিব ভিডিঅ'টো। আৰু কাপোৰৰ কালেকশ্যন যেন দেখাম বুলি কৈছিলোঁ, সেয়াও দেখাম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব। এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, হাঁহিও উঠিছে বাৰু। কথাটো হ'ল, মিষ্টাৰ মানে মোলৈ অফিচৰ পৰা 2টামান বজাত ফোন কৰিছে। কৈছে বোলে হেৰি বিচনাৰ তলতে বস্তু এটা আছে চাবাচোন। তাৰপিছত মই বোলো কি বস্তু থাকিব পাৰে। তাৰপিছত পটাপট গ'লোঁ, গৈ পেলাই এনেকৈ বিচনাৰ তলত চাইছোঁ, হেৰি মানে এযোৰ ব্লেক কালাৰৰ চেণ্ডেল, আৰু চেণ্ডেলযোৰ মানে হেৰি অইন একো কোৱা নাই। তাৰপিছত মই এনেকৈ চেণ্ডেলযোৰ সোমোৱাই চাওঁতে দেখিছোঁ মোলৈ মানে দীঘল আনিছে 4 নম্বৰ, আৰু মোৰ জোখটো 4 নম্বৰ, ঠিকেই আনিছে। তাৰপিছত এনেকৈ সোমোৱাই চাইছোঁ আৰু একদম বহুত দীঘল নহয় বেক চাইডে। তাৰপিছত মই লগে লগে ফোন কৰিছোঁ, চেণ্ডেলযোৰ ক'ৰ পৰা আনিছা? কৈছে নগাঁও নতুন বজাৰৰ ওচৰত এখন বাটাৰ দোকান খুলিছে, ষ্টেডিয়াম মাৰ্কেটৰ ওচৰত এখন বাটাৰ দোকান খুলিছে, তাৰ পৰা আনিছোঁ। হেৰি মই কৈছোঁ এতিয়া চেঞ্জ কৰিব লাগিব, বহুত দীঘল। কৈছে কিয়? 4 নম্বৰটো আনিছোঁ বোলো, বহুত দীঘল হ'ল। কৈছে তালৈ যোৱা, তেনেহ'লে চেঞ্জ কৰি দিব। গতিকে ভাবিলোঁ চেণ্ডেলযোৰ ভালো লাগিছে। আৰু বহুত বছৰৰ আগত মোক তেনেকুৱা চেণ্ডেল আনি দিছিলে, পিছফালে বেক বেল্ট থকা, ভাল লাগিছে চেণ্ডেলযোৰ, ব্লেক কালাৰ। আৰু মই ভাবিছোঁ এতিয়া চেণ্ডেলযোৰ চেঞ্জ কৰিব লাগিব, যেতিয়া যাওঁৱেই আৰু চেঞ্জ কৰিবলৈ, ভালো লাগিছে যেতিয়া যাওঁ চেঞ্জ কৰিবলৈ। আৰু আপোনালোকক চাব, দোকানখনত লগ পাই আছোঁ, যোনখন দোকানৰ পৰা আনিছে তাত আপোনালোকক লগ পাই আছোঁ। চাই থাকিব। এতিয়া আহি পেলাই এয়া দোকানখন পালোহি। দোকানখন পাইছোঁ, দেখিছে। এতিয়া ধুনীয়াকৈ এইযোৰ চেঞ্জ কৰি লওঁ, চেঞ্জ কৰি পেলাই আপোনালোকক লগ পাই আছোঁ ৰ'ব। এতিয়া চাওক, মিষ্টাৰে নিছিলে এনেকুৱা। এইযোৰ হ'ল কেই নম্বৰ হেৰি? 4 নম্বৰ। এইযোৰ হ'ল 4 নম্বৰ। আৰু এতিয়া 4 নম্বৰ মোৰলৈ বহুত ডাঙৰ হয়, সেইকাৰণে এতিয়া চেঞ্জ কৰি পেলাই লৈছোঁ। এইযোৰ 3 নম্বৰ। ইয়াত আছেনে 3 নম্বৰযোৰ? এইযোৰ 3 নম্বৰ। এইযোৰ ন? এইযোৰ লৈছে। চাওক কেনেকৈ দেখাম এতিয়া। বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব ধুনীয়াকৈ। এইযোৰ এখন নতুনকৈ খুলিছে ন? নতুনকৈ। এতিয়া ফাইনেলি এযোৰ চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি লৈ পেলাই একদম আপোনালোকক এতিয়া ৰঙৰ দোকানত লগ পামগৈ, যিহেতুকে আপোনালোকক কালি কৈছিলোঁ মই বিহু আহিছে যেতিয়া ঘৰটো ধুনীয়াকৈ সজাব লাগিব, বিশেষকৈ মোৰ সন্মুখৰ ছাইডটো। তাৰ কাৰণে এতিয়া ৰং ল'বলৈ একদম দোকানত গৈ আছোঁ, তাত আপোনালোকক লগ পাই আছোঁ। বলক এতিয়া আহি পেলাই চাওক, ৰঙৰ দোকান এখন পালোহি। যিহেতুকে ৰাতি বহুত হৈ গ'লগৈ, এখন দোকান খোলা পাইছোঁ, সেইখনতে ইয়াত লৈ লওঁ ৰং। কি লওঁ চাই লওক দেই, কাৰণ মই ধৰক গাড়ীৰ যিবিলাক চকা আছে সেইবিলাকত দিবলৈহে মানে লাগে, আৰু সেইকাৰণে সৰু সৰু টেমা ল'ব লাগিব। গতিকে লৈ লোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া এতিয়া লৈ ল'লোঁ, চাওক। কাইলৈ কৰাৰ পিছতহে আপোনালোকক দেখাম। ইয়াত থিনাৰ ল'লোঁ, ইয়াত 2 ইঞ্চি বাৰ্ছ ল'লোঁ 2ডাল, আৰু ইয়াত হোৱাইট কালাৰ ৰং লৈছোঁ। এই খুৰাই চাই আছে হিচাপটো কিমান হৈছে। ইয়াত লৈ পেলাই কাইলৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এতিয়া ধুনীয়াকৈ ঘৰ পালোহি। ঘৰৰ পৰা এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ।
এয়া এইটো কালাৰ আৰু ব্লেক কালাৰটো খুব পচন্দ হয় মানে বহুত ভাল পাওঁ মই তাৰপিছতে এইযোৰ লোৱা বহুত দিন হ'ল পিন্ধাই নাই একেবাৰে পিন্ধা নাই বহুত বছৰে হ'ল লোৱা চাওঁ এইযোৰ মাইনাই কভাৰ ভিডিঅ' বনাই যেতিয়া আছিলে তেতিয়াই লোৱা এইবিলাক আৰু এইবিলাকতো আৰু কমনেই এয়া এইটোযে মোক ভাল লাগে আৰু আছে বেলেগ এদিন দেখাম গতিকে আজি আপোনালোকক যিহেতুকে দেখাম বুলি ক'লো সেইকাৰণে এইকেইযোৰকে দেখালোঁ বেলেগ এদিন এখন গোটেই কাপোৰৰ ভিডিঅ' দিম আপোনালোকক দেই গতিকে চাই থাকিব ভিডিঅ'টো কৰাৰ পিছত মানে আপোনালোকক যোন সময়ে মোক কমেণ্ট কৰিছিলে তেখেতসকলৰ মই নামসমূহ ক'ম ধুনীয়াকৈ এতিয়া ভাবিছোঁ আপোনালোকৰ কমেণ্টসমূহ মোক যোনে আপোনালোকে দিছিলে যে কমেণ্টসমূহ তেখেতসকলৰ নামসমূহ ক'বলৈ লৈছোঁ আজি বেছি কমেণ্টো নাই বাৰু তথাপিতো তেখেতসকলৰ নামসমূহ ক'বলৈ লৈছোঁ আৰু বহুত বহুত ধন্যবাদ ইমান দীঘলকৈ ইমান সুন্দৰকৈ মোক তোমালোকে মা বুলি কমেণ্ট কৰিছা বহুতেই ভাল লাগে আৰু মোক আগলৈও যাতে তোমালোকে এনেকৈয়ে মৰম দি যাবা দেই এতিয়া মই নামসমূহ ক'বলৈ লৈছোঁ ঠাণ্ডা লাগি গৈছে পূৰা প্ৰথমতে মই কৈছোঁ গৌতম থাপা দেৱজিৎ বড়ো পৰি গগৈ সমীৰ হাজোৱাৰী পিয়াংশী ব্লগ উজনিৰ গীতাশ্ৰী অনামিকা শইকীয়া ব্লগ আছাম ষ্টাৰ বেদান্ত 444 তাপস মুন অঞ্জলি দাস মণি গায়ন তেখেতে নেপালৰ পৰা কৰিছে কমেণ্ট প্ৰগতি গগৈ অনন্যা সেনাপতি ৰিজুমণি দত্ত দীপ্তি গগৈ আখতাৰ আলী বুমণি তালুকদাৰ মাইনা মৰাণ হিমাক্ষী ডেকা মিছলিনা ৰামচিয়াৰী দীপাঞ্জলি বৈশ্য আছাম ষ্টাৰ ৰিমজিম গগৈ তেখেতে ঢকুৱাখানাৰ পৰা কৰিছে মোলৈ কমেণ্ট গতিকে সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ মোক কমেণ্ট দিছে আকৌ কৈছোঁ আৰু এতিয়া আহিছোঁ 11 জানুৱাৰীত যোনসকলৰ জন্মদিন মানে বয়োজ্যেষ্ঠৰ পৰা মানে আইতা ককা ভাইটি ভণ্টি মাইনা দেহা গোটেই সোপাকে কৈছোঁ আৰু সকলোকে কৈছোঁ 11 জানুৱাৰীত যোনসকলৰ জন্মদিন সকলোকে মোৰ ফালৰ পৰা জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনবিলাক যাতে তোমালোকৰ যদি এতিয়া বেমাৰ বিঘিনো আছিলে ভগৱানে নাইকিয়া কৰক আৰু যি মনত বাঞ্ছা কৰিছা যি মনত ভাবিছা সকলো মানে মনৰ আশা যাতে পূৰণ হওক আৰু যিসকলৰ পৰীক্ষা চলি আছে বা পৰীক্ষা হ'বলগীয়া আহিব এতিয়া মেট্ৰিকৰ পৰীক্ষা হ'বলগীয়া হৈছে আৰু হ'ব মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী একেলগে সকলোলৈকে আগতীয়াকৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ পৰীক্ষাবিলাক তোমালোকে সুন্দৰকৈ দিয়া দেই লাগিলে মোৰ ভিডিঅ'য়ে নোচোৱা মোৰ ভিডিঅ'য়ে চাব নালাগে কিন্তু পঢ়া শুনাটো তোমালোকে একদম ভালকৈ কৰিবা দেই গতিকে আজিলৈ ইমানখিনিয়ে আপোনালোকক দেখাব পাৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি